Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ পলিনমিয়েল চেপ্টাৰটোৰ কিছুমান কুৱেশ্যন ডিছকাছ কৰিম আৰু সেই কুৱেশ্যনবোৰ তোমালোকে কিমান দৰকাৰী হয় নিশ্চয় চালেই গম পাবা। কমপ্লিকেচি লেভেলটো মডাৰেট বুলি ক'ব পাৰি, গতিকে বহুত বেছি টাফ নহয়, কিন্তু কেনেদৰে ভাবিব লাগিব কুৱেশ্যনটো কৰিবলৈ আমি সেই কথাখিনি গম পাব লাগিব। তোমালোকে চেষ্টা কৰিবা যাতে প্ৰত্যেকটো কুৱেশ্যনে ভালদৰে বুজি পোৱা, ষ্টেপছখিনি চোৱা। MCQ হয়, গতিকে চাৰিটা অপশ্যনৰ ভিতৰত কোনোবা এটা অপশ্যন এনেও শুদ্ধ থাকিবই, খালি সেইটো আমি উলিয়াব পাৰিব লাগিব। এতিয়া কথাটো হ'ল ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে মই আৰু এটা কথা তোমালোকক কৈ থওঁ যে আমাৰ এক্সেল এডুকেশ্যনৰ তৰফৰ পৰা SSLC 2026ৰ বাবে মেথমেটিক্স আৰু ছায়েন্সত ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ যিখিনি প্ৰব্লেম আছে, তেওঁলোকৰ যিখিনি অসুবিধা আছে, যিখিনি ডিফিকাল্ট কুৱেশ্যনছ আছে, ষ্টেণ্ডাৰ্ড কুৱেশ্যনছ আছে, যিখিনি কুৱেশ্যনৰ সমাধান কৰিবলৈ অলপ প্ৰব্লেম হয়, তেনেকুৱা কুৱেশ্যনৰ যিখিনি সলিউশ্যন, সেই সলিউশ্যনখিনি আমি আমাৰ ফালৰ পৰা দি আছোঁ। আমাৰ হোৱাটছএপ গ্ৰুপ এটা আছে, সেই হোৱাটছএপ গ্ৰুপৰ জৰিয়তে তোমালোকে সেইখিনি পাবলৈ সক্ষম হ'বা। তোমালোকে জাষ্ট এই ভিডিঅ'টোৰ যিটো ডেছক্ৰিপশ্যন বক্স আছে, ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে, সেই গ্ৰুপটোৰ লিংকত জইন কৰিলে তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হ'ব পাৰিবা আৰু তাত তোমালোকৰ যিখিনি প্ৰব্লেম আছে, বোলে তোমালোকে কৰি আছা কিবা কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখনৰ কিবা এটা প্ৰশ্ন, যিটো প্ৰশ্ন তোমালোকৰ ডাউট আছে, যিটো তোমালোকে কাৰোবাক সুধিলেহে পাৰিবা বা কাৰোবাৰ সহায় নোলোৱাকৈ তোমালোকে কৰিব নোৱাৰা, তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আমালৈ পঠিয়াব পাৰিবা। আমি তোমালোকক নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু তোমালোকৰ যিখিনি তোমালোকে ভাবা যে এইটো কুৱেশ্যন দৰকাৰী হয়, এইটো কুৱেশ্যন আমি ছাৰ বা বাইদেউৰ লগত শ্বেয়াৰ কৰোঁ, তেতিয়াও তোমালোকে হোৱাটছএপ গ্ৰুপত আমাৰ কৰিব পাৰিবা। গতিকে তাত তোমালোকৰ নিজৰ যিখিনি কুৱেশ্যনছ আছে বা কিবা যদি প্ৰব্লেমৰ সলিউশ্যন তোমালোকে কৰিছা, সেইখিনিও আমাক দেখুৱাব পাৰিবা। গতিকে সেইটো তোমালোকৰ কাৰণে এটা সুবিধা কৰি দিছোঁ, তোমালোকে ল'বা বুলি আশা কৰিলোঁ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত আমি 5ৰ কুৱেশ্যনখিনি ডিছকাছ কৰিম। আগতে কিছুমান কুৱেশ্যন অলৰেডি ডিছকাছ কৰা হৈ গ'ল। 8 নম্বৰ যিটো কুৱেশ্যন আছে, সেই কুৱেশ্যনটোলৈ যাবলৈ চেষ্টা কৰিম। সহজ হয়, ইমান টাফ নহয়, ভাবিব লাগিব খালি। কুৱেশ্যনটো এনেকুৱা ধৰণৰ, চোৱা, 3x³ + 5x² - 9x + 8 এটা বহুপদ দি থোৱা আছে আৰু বহুপদটো দেখিলে তোমালোকে গম পাইছা এইটো হৈছে এটা ত্ৰিঘাত বহুপদ। এতিয়া এই ত্ৰিঘাত বহুপদটোৰ সমাধান আমি কৰিব একচুৱেলি নালাগে, আমি কৰিব লাগিব কি, এই ত্ৰিঘাত বহুপদটোত এটা নজনা বস্তু আছে a, এর মানটো আমি উলিয়াই দিলে হৈ গ'ল। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনোবা এটা অপশ্যন কিন্তু কাৰেক্ট হয়। এটা তোমালোকক কৈছে যে এই বহুপদটোৰ এটা শূন্য শূন্য, মানে এটা শূন্য 0 কৈ দিছে। গতিকে বহুপদটোক যদি আমি px বুলি ধৰি লওঁ, তে px will be equal to 3x³ + 5x² - 9x + 8। এইটো হৈছে বহুপদটো। এতিয়া বহুপদটোৰ শূন্য শূন্য বুলি কৈছে, মানে x ৰ সলনি আমি 0 বহালে এই বহুপদটো যে আছে তাৰ মানটো কিন্তু 0 হ'ব। এতিয়া ইয়াত x ৰ সলনি শূন্য বহাই দিব লাগিব, 3 × 0³ + 5 × 0² - 9 × 0 + 8 = 0। এইখিনিলৈকে হৈ গ'ল। এতিয়া জাষ্ট এৰ মানটো ইয়াৰ পৰা উলিয়াই দিলেই হৈ গ'ল। এই পাৰ্টটো তিনিবাৰ 0 লাগিব, বামতে থাকিব a, সোঁহাতে থাকিব 0। গতিকে আমি এই প্ৰশ্নটোৰ বাবে যিটো এৰ মানটো কিমান পালো? 0 পালো। এই চাৰিটা অপশ্যনৰ ভিতৰত তেতিয়াহ'লে কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন ডি। প্ৰথম প্ৰশ্ন হৈ গৈছে। এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰোঁ। দ্বিতীয় প্ৰশ্নটো যদি তোমালোকে চোৱা, x² + 4x + 4 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা, তেন্তে অপশ্যন দি থোৱা আছে আলফা = বিটা, আলফা + বিটা = 4, এফালে আলফা = - বিটা, আলফা + বিটা = -4, বি অপশ্যন দিয়া আছে, সি অপশ্যন দিয়া আছে। এই যিখিনি অপশ্যন আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন বিচাৰিব লাগিব। বহুপদটো হৈছে x² + 4x + 4। এই বহুপদটোৰ a ৰ মানটো 1 হয়, b ৰ মানটো 4 হয়, c ৰ মানটো 4 হয়। তোমালোকে নিশ্চয় জানা এই কথাখিনি, বা এই বহুপদটো দিয়া থাকিলে তোমালোকে এটা নিশ্চয় উলিয়াই ল'ব পাৰিবা, ইমান প্ৰব্লেম নহয়। এতিয়া তোমালোকে বহুপদটোৰ যিহেতু শূন্য দুটা আলফা আৰু বিটা বুলি কৈছে, গতিকে আলফা + বিটা = -b/a বুলি সকলোৱে জানা। So this will be equal to -4, আলফা + বিটা -4 হ'ব। এতিয়া তোমালোকে অপশ্যন কেইটা চোৱা, ক'ত আলফা + বিটা -4 আছে। ইয়াত আলফা + বিটা 4 আছে, ইয়াত আলফা + বিটা 4 আছে,
ইয়াত আলফা প্লাস বিটা মাইনাস 4 আছে ইয়াত আলফা প্লাস বিটা 4 আছে খালি কথা এটা হল এই প্ৰশ্নটো এই ফার্স্ট অপশনটো কিন্তু এই যেটো 4 আছে তাৰ আগত মাইনাস আছে গতিকে আলফা প্লাস বিটা মাইনাস 4 থকা দুটা অপশন আছে যেটো হৈছে অপশন এ আৰু আনটো হৈছে অপশন ডি অপশন বি যদি চোৱা আলফা প্লাস বিটা ইকুয়াল টু 4 আছে অপশন সি যদি চোৱা আলফা প্লাস বিটা ইকুয়াল টু 4 আছে গতিকে থার্ড অপশন আৰু সেকেন্ড অপশন কিটা কারেক্ট অপশন হ'বই নহয় এতিয়া আমি চাব লাগিব যে আলফা ইকুয়াল টু মাইনাস বিটা হয় নে আলফা ইকুয়াল টু বিটা হয় না দুইটাতে আলফা প্লাস বিটা ইকুয়াল টু মাইনাস 4 আছে আমি জাস্ট আলফা আৰু বিটাৰ ডাইৰেক্ট ৰিলেশনটো এতিয়া চাবলৈ চেষ্টা কৰিম যেহেতু এই বহুপদটো তোমালোকে ভালকৈ চোৱা x² + 4x + 4 সেই বহুপদটোক আমি এনেকৈ লিখিব পাৰো x + 2 হোল স্কয়ার আৰু ইকুয়াল টু যদি মই 0 বুলি ধৰি লও তেতিয়া x ৰ ভ্যালু দুটা ওলাব -2 আকৌ x ৰ ভ্যালু কি ওলাব -2 ওলাব কাৰণ x + 2 হোল স্কয়াৰত x + 2 কেইটা সময় আছে দুটা সময় আছে গতিকে এই প্ৰশ্নটোত গম পালো যে প্ৰথম শূন্যটো -2 আৰু সেকেন্ড শূন্যটো -2 অৰ্থাৎ শূন্য দুটা সমান গতিকে আমাৰ এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট অপচন কোনটো হ'ব অপচন ডি গতিকে এই প্ৰশ্নটোৰ যেটো শুদ্ধ উত্তৰ এই শুদ্ধ উত্তৰটো হ'বগে অপচন ই ইয়াৰ পাছত আমি নেক্সট প্ৰশ্নলৈ যাবলৈ চেষ্টা কৰিম ইয়াৰ পাছৰ প্ৰশ্ন 9 নম্বৰ প্ৰশ্ন হৈ গ'ল আমি 10 নম্বৰ প্ৰশ্নলৈ যাম 10 নম্বৰ প্ৰশ্ন দিয়া আছে px বহুপদৰ লেখডালে x অক্ষত তিনিটা বিন্দুত সেট কৰে আৰু দুটা বিন্দুত স্পৰ্শ কৰে ওকে এটা নাম্বার লাইন এটা y axis এটা x axis ঠিক আছে এতিয়া তিনিটা বিন্দুত সেট কৰে বুলি কৈছে ধৰি লোৱা কোনোবা এটা বহুপদ আছে তাৰ লেখডালে x অক্ষডালক তিনিটা বিন্দুত সেট কৰে মানে তিনিটা বিন্দুত কটাকটি কৰি গুচি যায় হৈ গ'ল তাৰ পিছত কৈছে আৰু দুটা বিন্দুত স্পৰ্শ কৰে দুটা বিন্দুত স্পৰ্শ কৰিলে কেনেকুৱা হ'ব বিন্দু জাস্ট টাচ কৰিব x অক্ষ টাচ কৰিলে আৰু ইয়াত টাচ কৰিছে এতিয়া আমি ভালদৰে যদি চাওঁ ইয়াত x অক্ষত কেটা বিন্দুত সেট কৰিলে আৰু কেটা বিন্দুত স্পৰ্শ কৰিলে দেখা দেখি ওলাই আছে এটা বিন্দু দুটা বিন্দু তিনটা বিন্দু চাৰিটা বিন্দু পাঁচটা বিন্দু গতিকে টোটাল পাঁচটা বিন্দুৰ কোনোবা কেইটামানত সেট কৰিছে আৰু কোনোবা কেইটামানত স্পৰ্শ কৰিছে স্পৰ্শ কৰা আৰু সেট কৰা গোটেই কেইটা ধৰিব লাগিব গোটেই কেইটা ধৰিলে শূন্য কেইটা আছে আমি গম পাইছো যেহেতু পাঁচটা বিন্দু টোটাল পাঁচটা বিন্দু স্পৰ্শ আৰু সেট কৰিছে গতিকে আমি ক'ব পাৰো যে এই যেটো বহুপদ মানে এই লেখ বুজোৱা যেটো বহুপদ এই বহুপদটোৰ শূন্য কেইটা আছে পাঁচটা আছে সহজ প্ৰশ্ন মুখতে ওলাই গ'ল এতিয়া নেক্সট প্ৰশ্নলৈ যাবলৈ চেষ্টা কৰো 11 নম্বৰ প্ৰশ্ন y = px বহুপদৰ লেখে x অক্ষক ভিন্ন বিন্দুত সেট কৰে বুলি কৈছে খালি y = px এটো দ্বিঘাত আছে এটো লিখা হোৱা নাই থাকি গৈছে এটো বহুপদটো কিন্তু দ্বিঘাত বহুপদ এটা দ্বিঘাত বহুপদ বুলি কৈছে সেই বহুপদটোৱে x অক্ষত ভিন্ন বিন্দুত সেট কৰে বুলি কৈছে ভিন্ন বিন্দুত মানে এটাতকৈ বেছি আমি জানো দ্বিঘাত যেবোৰ বহুপদ হয় সেই বহুপদবোৰত ম্যাক্সিমাম ভ্যালু ম্যাক্সিমাম শূন্য কেইটা থাকিব পাৰে মাত্ৰ দুটা থাকিব পাৰে শূন্য কেইটা থাকিব পাৰে ম্যাক্সিমাম দুটা থাকিব পাৰে যেহেতু ভিন্ন বিন্দুত সেট কৰে বুলি কৈছে আৰু দ্বিঘাত বহুপদ বুলি কৈছে তেতিয়া হলে সেই বহুপদটোৰ বাবে ম্যাক্সিমাম শূন্য কেইটা থাকিব দুটা থাকিব এটা চাও আমাৰ অপচনবোৰ কি আছে শূন্য নাথাকে বুলি আছে হ'ব নোৱাৰে এটাহে শূন্য থাকিব এটো হ'ব নোৱাৰে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত এটো হ'ব পাৰে এটো হ'ব পাৰে কিন্তু সৰ্বমুঠ দুটা শূন্য থাকিব আমাৰ এই প্ৰশ্নটো যদি চাও এই প্ৰশ্নটোৰ বাবে কিন্তু আমাৰ কাৰেক্ট অপচন সি টো হ'ব সৰ্বমুঠ দুটা শূন্য থাকিব কাৰণ বহুপদটো দ্বিঘাত বুলি কৈ দিছে আৰু x অক্ষত ভিন্ন বিন্দু সেট কৰে বুলি কৈছে গতিকে আমাৰ ইয়াত শূন্য কেইটা থাকিব দুটা থাকিব আৰু 6 নম্বৰ অপচনটো কাৰেক্ট নহয় দিস ইজ ইনকাৰেক্ট সো ফাৰ্স্ট অপচন সেকেন্ড অপচন এন্ড ফোৰ্থ অপচন all of these are incorrect only the third option is the correct option for this question এতিয়া এই প্ৰশ্নটো হৈ গ'ল ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাবলৈ চেষ্টা কৰো আলফা বিটা আৰু গামা হৈছে ত্ৰিঘাত বহুপদ ax³ + bx² + cx + d এটো ত্ৰিঘাত বহুপদৰ একেবাৰে আদৰ্শ আহিব তাৰ তিনিটা শূন্য কৈ দিছে আলফা বিটা গামা তেন্তে আলফা বিটা বিটা গামা আৰু গামা আলফাৰ মান হ'ব তোমালোকে এতিয়া এইটো ভালদৰে চাই লবা নহলে কনসেপ্টটো ক্লিয়াৰ কৰি দিছো আৰু ইয়াৰ লগত ৰিলেটেড যিকেইটা ফৰ্মুলা আছে গোটেইকেইটা মই দি দিম তোমালোকক ax³ + bx² + cx + d ত্ৰিঘাত বহুপদ এটা ম্যাক্সিমাম পদ কেইটা থাকিব পাৰে চাৰিটা থাকিব পাৰে ফাৰ্স্ট সেকেন্ড থাৰ্ড এন্ড ফোৰ্থ
চাৰিটা পদ আছে চাৰিটা টাৰ্ম আছে এতিয়া কথাটো হ'ল যে ইয়াত শূন্য ম্যাক্সিমাম আমি তিনিটা পাম যেহেতু মাত্ৰা তিনি হয় শূন্য ম্যাক্সিমাম আমি তিনিটা পাম এতিয়া সেই তিনিটা শূন্য যদি আলফা বিটা আৰু গামা হয় তেতিয়া আলফা প্লাস বিটা প্লাস গামা এই তিনিটা মানে শূন্য তিনিটাৰ যোগফলটো ইহঁতৰ সহগবোৰৰ লগত কম্পেয়াৰ কৰিব পাৰিম এটা ৰিলেচন বনাব পাৰিম এটা সম্পৰ্ক স্থাপন কৰিব পাৰিম কেনেকৈ কৰিম দেখুন এটা এটালৈ যোগ কৰিলো তাৰ পিছত দুটা দুটালৈ যোগ কৰিম আলফা বিটা তাৰপিছত কি আহিব বিটা গামা প্লাস গামা আলফা আৰু লাষ্টটো থাকিলে কি তিনিটাই লম আলফা ইনটু বিটা ইনটু গামা এইকেইটা ৰিলেচন তোমালোকে মনত ৰাখি থবা পৰীক্ষাত দৰকাৰ কৰিব পাৰে নকৰিলেতো ভাল কথা যদি পৰি যায় তেতিয়া প্ৰবলেম হ'ব কিন্তু কাৰণে ত্ৰিঘাত বহুপদৰ লগত ৰিলেটেড যিকেইটা পাৰ্ট আছে যিকেইটা ৰিলেচন আছে সম্পৰ্ক আছে সেইকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিবা আলফা প্লাস বিটা প্লাস গামা সেইটো কি হ'ব জানা গোটেইকেইটাতে কিন্তু ৰেশিও হয় আৰু তলত কিন্তু এ থাকে সেইটো মনত ৰাখিব একেবাৰে সহজ তলত এ থাকিব হৈ গ'ল এতিয়া আলফা প্লাস বিটা প্লাস গামা তিনিটা যেতিয়া বেলেগ বেলেগকৈ লৈ যোগ কৰোঁ তেতিয়া ইয়াত আহে মাইনাছ ডি যেতিয়া দুটা দুটাকৈ লৈ যোগ কৰোঁ তেতিয়া আহে সি তাৰ পাছতে আহিব ইয়াত বি খালি মাইনাছ বি সো মাইনাছ ডি সি মাইনাছ বি এটা এটাকৈ লৈ যোগ কৰিলে মাইনাছ ডি দুটা দুটাকৈ লৈ যোগ কৰিলে সি তিনিটাকৈ লৈ যেতিয়া আমি সিহঁত তিনিটাৰ গুণনফলটো উলিয়াম তেতিয়া তাত আমি কি পাম মাইনাছ বি পাম গতিকে তোমালোকে এইটো মনত ৰাখিবা আৰু চাগে আমাৰ প্ৰশ্নটোৰ বাবে কাৰেক্ট অপচনটো ওলাই গ'ল আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা সেইটো কাৰ লগত সমান হ'ব c by a লগত সমান হ'ব সো c ইজ দা কাৰেক্ট অপচন হৈছে এই প্ৰশ্নটোৰ c এতিয়া এই প্ৰশ্নটোৰ পাছত আমি নেক্সট প্ৰশ্নটো লৈ যাবলৈ চেষ্টা কৰোঁ ইয়াত দেখা পাইছা আলফা আৰু বিটা এটা বহুপদৰ শূন্য তেতিয়াহ'লে আমি উলিয়াব লাগে 1 by alpha plus 1 by beta minus twice alpha beta তাৰ মান উলিয়াব লাগে এতিয়া ইয়াতে বহুপদটো যেহেতু দি থোৱা আছে বহুপদটো মই লিখি লৈছো x square minus 5x plus 4 so this is a quadratic polynomial here a is equal to 1 b এর ভ্যালুটো হ'ব -5 আৰু c এর ভ্যালুটো হ'ব 4 1 -5 and 4 এইখিনি মই ঠিক আছে এতিয়া কথাটো হ'ল যে সেইটো আমি কেনেকৈ কৰিম সেইটো উলিয়াবলৈ হ'লে প্ৰথমতে তোমালোকে শূন্য আৰু সহগৰ মাজৰ ৰিলেচন তো লিখিব লাগিব আলফা প্লাস বিটা ইকুয়াল টু মাইনাস b বাই আৰু ইয়াত যদি মই মাইনাস b বাই a কৰিবলৈ যাওঁ তেতিয়া ইয়াৰ ভ্যালুটো 5 পাম কৰি চাও আপোনালোকে ওলাই যাব মই স্টেপ বাই স্টেপ এটা কৰি দেখুৱাই থকা নাই আৰু শূন্য দুটাৰ গুণনফল যেটো দ্বিঘাত বহুপদ হয় আলফা ইনটু বিটা ইকুয়াল টু c বাই a হয় c মানে 4 a মানে 1 so this will be equal to 4 alpha plus beta 5 alpha into beta equal to 4 এটা আমি ইয়াৰ মানটো উলিয়াবলৈ চেষ্টা কৰিলে 1 by alpha plus 1 by beta তোমালোকে মই যদি ইয়াত কৰি যাম তোমালোকে চাবা চাই পেলাই নিজেও কৰিবলৈ চেষ্টা কৰিবা বা কোনোবা এটা প্ৰশ্ন এনেকুৱা যদি আছে যেটো তোমালোকে কৰিব পাৰাই তেতিয়া তোমালোকে পজ কৰি পেলাই ভিডিওটো পজ কৰি সলভ কৰি পেলাবা কৰাৰ পাছত চাবা মোৰ লগত মিলিছে যদি মিলিছে ঠিক আছে যদি নাই মিলা তেতিয়া তাত খেলি মেলি থাকিব পাৰে অকমান ভালদৰে এক্সপ্লেনেশনছ খিনি চাই লব গম পাই যাবা এটা 1 by alpha plus 1 by beta equal to এটো হয় যে আলফা বিটা এলসিএম লৈ লও তেতিয়া ইয়াত বিটা প্লাস আলফা আৰু ইয়াত -2 into alpha into beta alpha আৰু beta গুণনফল আছিল 4 so this will be equal to 2 into 4 now what will happen beta plus alpha মানে 5 alpha beta মানে 4 হয় আৰু 4 to the 8 minus তলত 4 এলসিএম লৈ ললো ইয়াত 5 আছিল মাইনাস সৰি এখন ইয়াত হৈ যাব 32 5 minus 32 this will be equal to -27 আৰু তলত আহি যাব 4 so 1 by alpha plus 1 by beta minus twice alpha beta যেটো ৰিজাল্ট মানে যেটো ভ্যালু এই ভ্যালুটো আমি ইয়াত কি পালো -27 by 4 এটা এইটো আমাৰ অপচন খিনি আছে নাই চাও আছে second option so second option is the correct option which is -27 divided by 4 এতিয়া আমি নেক্সট কোৱেশ্চন টো লৈ যাবলৈ চেষ্টা কৰো বৰ ধুনীয়া কোৱেশ্চন এইটো চা গ্ৰাফ এটা আছে এই গ্ৰাফটোৰ লগত ৰিলেটেড কিছুমান কোৱেশ্চন দিছে এটা কোৱেশ্চন আছে px বহুপদৰ লেখ চিত্ৰ তলত দিয়া হয় এটা বহুপদ দি থোৱা আছে px তাৰ লেখ চিত্ৰটো আমাৰ ধুনীয়াকৈ দি থোৱা আছে বহুপদটোৰ শূন্য সংখ্যা হ'ব শূন্য সংখ্যা উলিয়াব লাগে তো বহুপদটোৰ কাৰণে লেখটো এটো ইয়াত শূন্য সংখ্যা চাও খালি ইয়াত স্পৰ্শ কৰা নাই ডাইৰেক্ট সেট কৰি গৈছে দেই এটা বিন্দু দুটা বিন্দু তিনটা বিন্দু চাৰিটা বিন্দু পাঁচটা বিন্দু শূন্য উলিয়াবলৈ x অক্ষত কেইটা বিন্দু সেট কৰে হেতু চালে হ'ল শূন্য কেইটা ওলাই যাব
ইয়াত যেহেতু 5টা বিন্দু ছেদ কৰি গৈছে গতিকে ইয়াত শূন্যৰ সংখ্যা কেইটা হ'ব 5টা আছে নে আছে সি অপচন আছে অপচন সি 5টা লিখা আছে গতিকে এই প্ৰশ্নটোৰ বাবে যেটো কাৰেক্ট অপচন এটো হৈছে অপচন সি which is 5 এটা ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰো 15 নম্বৰ প্ৰশ্ন -3 আৰু 4 শূন্য থকা বহুপদটোৰ মাত্ৰা -3 আৰু 4 দুটা শূন্য আছে দুটা শূন্য থকা যেটো বহুপদ হ'ব তাৰ মাত্ৰা তিনিটাতকৈ বেছি হ'ব নোৱাৰে 3 হ'ব নোৱাৰে এক্সাক্টলি যদি চাওঁ প্ৰশ্নটোত ভালকৈ চোৱা দুই দি থোৱা আছে শূন্য দুটা আছে বহুপদ হয় গতিকে সেই বহুপদটোৰ শূন্য দুটা থাকিলে সি কি হ'ব তাৰ মাত্ৰাটো হৈ যাব 3 সৰি মাত্ৰাটো হৈ যাব 2 তো কাৰেক্ট অপচনটো কি হ'ব অপচন এ অপচন এ টো হৈছে আমাৰ এই প্ৰশ্নটোৰ বাবে কাৰেক্ট অপচন 16 নম্বৰ প্ৰশ্নলৈ যাবলৈ চেষ্টা কৰিম px² - 2x plus 5p বহুপদৰ শূন্য দুটা আলফা আৰু বিটা বহুপদটো চাই লওঁ মই বহুপদটো লিখি লৈছো নহলে খেলিবলৈ হ'ব px² - 2x plus 5p so here a is equal to p b is equal to -2 c is equal to 5p শূন্য দুটা আলফা আৰু বিটা বুলি কৈছে আলফা প্লাস বিটা হ'ব আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা alpha plus beta minus b by a और minus b by a बोले minus minus 2 by p याद पड़ेगा तो मान लो 2 by p alpha into beta बोले c by a मतलब thrice p by p thrice p by p which is equal to 3 खाली हम प्रश्न बारटा কথা কৈছো যদি alpha plus beta equal to alpha beta হয় মানে ইয়াৰ মানটো ইয়াৰ মানৰ লগত সমান যদি এই দুটা সমানই হয় তেতিয়া 2 by p 3 লগত সমান হ'ব মই যদি p এ ফাললৈ যাওঁ 3 এ ফাললৈ যাওঁ p মান লৈ যাওঁ p ইকুয়াল টু 2 বাই কি হৈ যাব 3 হৈ যাব গতিকে এই প্ৰশ্নটোৰ বাবে p ৰ মানটো কি হ'ব 2 বাই 3 2 বাই 3 আমাৰ অপচন কোড আছে নে আছে অপচন ডি গতিকে এই প্ৰশ্নটোৰ বাবে কাৰেক্ট অপচন হৈছে অপচন ডি নেক্সট প্ৰশ্ন এই প্ৰশ্নটো চোৱা ax² - bx c c পদটো থাকিব তিনটা পদ আছে এই বহুপদটোৰ আলফা আৰু বিটা দি থোৱা আছে শূন্য দুটা আলফা প্লাস বিটাৰ মান উলিয়াব লাগে ax² - bx plus small c শূন্য দুটা তোমালোকে সৰি শূন্য দুটা আলফা আৰু বিটা দি থোৱা আছে এইটা লগত আহিব বড় এটা পাছত আহিব সহগ কেটা x² ৰ সহগ কেপিটেল A বুলি ধৰিবা x ৰ সহগ কেপিটেল B বুলি ধৰিবা আৰু ধ্ৰুবক পদটো কেপিটেল C বুলি ধৰিবা কথা আছে কিয় কথাটো কিয় মই কিয় চেঞ্জ কৰিলো কৈছো তোমালোকক বহুপদটো এলো ইয়াত যদি স্ট্যান্ডার্ড ফর্মত থাকিলে প্ৰবলেম নাছিল মানে ax² + bx + c এতিয়া স্মল a x² ৰ সহগ স্মল b x ৰ সহগ তেনেকৈ থাকিলেহেঁতেন কিন্তু কিন্তু হোৱা নাই ইয়াত মাইনাস চিন আছে মানে প্ৰবলেম হ'ব এই কাৰণে সহগ কেইটা আমি সলাই লৈছো ক্যাপিটাল A x² ৰ সহগ ক্যাপিটাল B x ৰ সহগ আৰু ক্যাপিটাল C হৈছে ধ্ৰুবক পদ তেনেকৈ ধৰিছো এটা ক্যাপিটাল A x² ৰ সহগটো স্মল a হ'ব দেখা পাইছা কিন্তু x ৰ সহগটো -b হ'ব আৰু যেটো ধ্ৰুবক পদটো স্মল c ভালদৰে পাই গলা এটা তোমালোকক কৈছে আলফা প্লাস বিটাৰ মান আলফা প্লাস বিটা তোমালোকে জানা আলফা প্লাস বিটা মানে আসলে কি মাইনাস x ৰ সহগ বাই x স্কয়াৰৰ সহগ এটো আছে গতিকে মাইনাস লিখিলা x ৰ সহগটো কি হয় -1 x ৰ সহগটো বিচাৰা x ৰ সহগটো হৈছে -b মাইনাসটো আছে x ৰ সহগ মানে b ক্যাপিটাল B আৰু ক্যাপিটাল B ভ্যালু হৈছে -b আৰু তলত x স্কয়াৰ সহগ স্মল a আহিব সো এটো +b / a আহিব তোমালোকৰ ভুল লাগি যাব পাৰে পটকে দেখিলে প্ৰশ্নটো কৰি নিদিবা ভালদৰে চাবা প্ৰশ্নটো কি আছে কাৰণ এই মাইনাস থকাৰ কাৰণে গোটেই বস্তুটো সলনি হৈ গ'ল যদি মাইনাস নাথাকি পেলাই আজি প্লাস থাকিলে ax² + bx + c তেতিয়া কোনো প্ৰবলেমই নাছিল তেতিয়া আমি কৰিলো না -b / a কিন্তু বস্তুটো যেতিয়া সলনি হৈ যায় এটা তোমালোকে নিজৰ চিন্তাধাৰা সলাব লাগিব সলাই পেলাই তোমালোকে প্ৰশ্নটো যেনেকুৱা ধৰণেৰে কৰিব লাগে তেনেকুৱা ধৰণেৰে কৰিব লাগিব তেতিয়াহে ৰিজাল্ট পাবা এটা b / a অপচনটো ক'ত আছে চোৱা অপচন c কোনোবাই যদি এইটোৱে ভালদৰে প্ৰশ্নটো নাচায়
ভালদৰে প্ৰশ্নটো নাচালে প্ৰবলেমটো হ'ব কি এজ ইউজুৱেলি আমি যেনেকৈ কৰোঁ তেনেকৈ কৰি থম তেতিয়া সেইজন ষ্টুডেণ্টে -b/a টো শুদ্ধ উত্তৰ লিখি থৈ আহিব কিন্তু এই প্ৰশ্নটোৰ সাপেক্ষে -b/a টো শুদ্ধ উত্তৰ নহয় গতিকে সেই কথাবোৰ তোমালোকে যেতিয়া প্ৰশ্নবোৰ সমাধান কৰিবা মন কৰিব লাগিব এতিয়া আজি ক্লাছটোত বহুতকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ প্ৰায় 11টামান কুৱেশ্যন ডিছকাছ কৰা হ'ল তোমালোকে নিশ্চয় কুৱেশ্যনখিনি বুজি পালা সমাধানখিনি যদি বুজি নাই পোৱা তেতিয়া ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবা ভিডিঅ'টোত এক্সপ্লেনেশ্যনবোৰ ভালদৰে কৰা হৈছেনে নাই তোমালোকে বুজি পাইছানে নাই বুজি পাইছা যদি তোমালোকে ভিডিঅ'টোৰ তলত কমেণ্ট ছেকশ্যনত তোমালোকে বুজি পাইছোঁ বুলি লিখিবা আৰু এনেকুৱা ধৰণৰ যদি কুৱেশ্যন লাগে তেতিয়া তোমালোকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত লিখিব পাৰা তোমালোকৰ যিখিনি ছাজেশ্যনছ আছে বা এনেকুৱা কিবা চেপ্টাৰ আছে যিটো চেপ্টাৰৰ MCQ আমি ডিছকাছ কৰিব লাগে অতি সোনকালে আনিব লাগে তেতিয়া সেই চেপ্টাৰটো আমি আনিবলৈ চেষ্টা কৰিম তোমালোকে খালি আমাৰ ভিডিঅ'খিনিত কমেণ্ট কৰিবা প্লাছ আমাৰ যদি হোৱাটছএপ গ্ৰুপ জইন কৰা হোৱা নাই তেতিয়াহ'লে তোমালোকে জইন কৰিবলৈ চেষ্টা কৰিবা সেই হোৱাটছএপ গ্ৰুপৰ যিটো লিংক সেই লিংকটো এই ভিডিঅ'টোৰে ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে ধন্যবাদ